দিল্লীৰ যন্তৰ মন্তৰৰ কক্ৰোচ জনতা পাৰ্টিৰ আন্দোলনৰ আটাইতকৈ শেহতীয়া আৰু গুৰুত্বপূৰ্ণ আপডেটটো হৈছে এয়াই যে কক্ৰোচ জনতা পাৰ্টিলৈ চৰকাৰী পক্ষৰ ফালৰ পৰা আলোচনা কৰিবলৈ প্ৰস্তাৱ আগবঢ়োৱা হৈছিল আৰু চৰকাৰৰ সেই আমন্ত্ৰণ ৰক্ষা কৰি কক্ৰোচ জনতা পাৰ্টিৰ দুগৰাকীকৈ মুখপাত্ৰ সৌৰভ দাস আৰু আশুতোষ ৰাংকাই সেই আলোচনালৈ গৈছিল আৰু চৰকাৰী পক্ষৰ ফালৰ পৰা এই আলোচনাত অংশগ্ৰহণ কৰিছিল কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডাই। চিজেপিৰ মুখপাত্ৰ দুগৰাকীয়ে উল্লেখ কৰা অনুসৰি তেওঁলোকে এই আলোচনাত চৰকাৰী পক্ষৰ সন্মুখত তিনিটাকৈ দাবী উত্থাপন কৰিছিল আৰু সেই দাবীকেইটা হৈছে, প্ৰথম দাবীটো হৈছে যে সোনম ৱাংচুকক যিখন হস্পিটেলত ৰখা হৈছে তাৰ পৰা মুকলি কৰি দিব লাগে আৰু মুকলি কৰি দিয়াৰ পৰ্যায়ৰ যিখিনি সময় সেই সময়খিনিত তেখেতক এটা ভিডিঅ' প্ৰস্তুত কৰাৰ অনুমতি প্ৰদান কৰিব লাগে, যিটো ভিডিঅ'ৰ জৰিয়তে তেখেতে আন্দোলনকাৰীসকলক শান্তি শৃংখলা বজাই ৰাখিবলৈ অনুৰোধ কৰিব পাৰে। তাৰোপৰি দেশৰ যিগৰাকী কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান, সেই ধৰ্মেন্দ্ৰ প্ৰধানে পদত্যাগ কৰিব লাগে অথবা কেবিনেটে ধৰ্মেন্দ্ৰ প্ৰধানক বৰ্খাস্ত কৰিব লাগে। আৰু তৃতীয় দাবীটো হৈছে নীট পৰীক্ষাৰ প্ৰশ্ন কাকত ফাদিল হোৱাৰ পিছত যিসকল ছাত্ৰ ছাত্ৰীয়ে এই পৰিঘটনাটোৰ বাবে নিজৰ জীৱন পৰ্যন্ত হেৰুৱাবলগীয়া হ'ল, সেই ছাত্ৰ ছাত্ৰীসকলৰ পৰিয়াললৈ চৰকাৰৰ ফালৰ পৰা 1 কোটি টকাকৈ চৰকাৰী সাহায্য প্ৰদান কৰিব লাগে। এই আন্দোলনটো যদিও বা মূলতঃ যুৱ সমাজে কৰি আছিল অথবা কৰি আছে, তথাপি সেই যুৱ সমাজৰ মাজতো একাংশ এনেকুৱা যুৱক যুৱতী আছে যিসকলে ভাবে যে আন্দোলনটো এটা নিৰৰ্থক আন্দোলন অথবা এই আন্দোলনটোৰ কোনো প্ৰয়োজনীয়তা নাই আৰু আলোচকে বহু ক্ষেত্ৰত তেওঁলোকক সো কল্ড ইন্টেলেকচুৱেল অথবা তথাকথিত বৌদ্ধিক বুলিও বিভূষিত কৰিবলৈ বিচাৰে। যি নহওক, এই আন্দোলনটোৰ ফলস্বৰূপে চৰকাৰে আলোচনাৰ প্ৰস্তাৱ আগবঢ়োৱা এই পৰিঘটনাটোৱে তেওঁলোককো নিশ্চয়কৈ এই কথাটো উপলব্ধি কৰাব যে গণতন্ত্ৰত চৰকাৰে যদিহে কিবা ভুল কৰে অথবা চৰকাৰক যদিহে জনগণে কোনো কথাত বেয়া পায়, তেতিয়াহ'লে জনগণে চৰকাৰক প্ৰশ্ন কৰিব পাৰে আৰু সেই প্ৰশ্নৰ উত্তৰ দিবলৈ চৰকাৰ বদ্ধপৰিকৰ অথবা প্ৰতিশ্ৰুতিবদ্ধ।